শিৱসাগৰত আহি যদি এই জায়গাটোত নাহো কেনেকৈ হ'ব গাইছ দেখছি না কি মজা এটা পৰিৱেশ Good morning from Dibrugarh. মানে এতিয়া বৰ্তমান ৰাতিপুৱা হৈ গ'ল বহুত ৰাতিতে নামি দিছিল এটা অলপমান ৰেষ্ট চেছ কৰি কিনে বঢ়িয়াকৈ এতিয়া সাজু হৈ গৈছোঁ আৰু অলপ দেৰিকৈ ওলাম তাৰমানে ইয়াৰ পৰাতো যাইতো লাভ নাই না টাউনত লাগি টাউনত দোকান খুলিব লাগিব মোৰো কাম আছে কামখিনি কৰিব লাগিব তো ভিডিঅ'টো আজি আৰম্ভ কৰি দিলোঁ আপোনালোকে ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক আৰু ডিব্ৰুগড়ৰ পৰা ক'ত কেনেকৈ ক'ত যাওঁ আপোনালোকে চাই থাকক আগৰ ভিডিঅ'টোতো দেখালোৱে আপোনালোকক ডিব্ৰুগড় পোৱাখিনি তো পোৱাৰ পিছত এতিয়া বৰ্তমান কি চলি আছে কি হ'ব কি হ'ব লগা আছে কি পাওঁ ক'ত যাওঁ গোটেইখিনি চাই যাই থাকক বঢ়িয়াকৈ আৰু এখন হৈছে দিল্লী ডিব্ৰুগড় মানে ৰাজধানী এক্সপ্ৰেছ আৰু ৰাজধানী এক্সপ্ৰেছ আহি পাই গ'ল মানে কামৰূপখন অলপমান পিছে আহিছে এখনো যে ক'ত কেইছে ক'ত কেনেকৈ লগ পাওঁ মানে গেৰাণ্টি নাই আজি ডিব্ৰুগড়ত পালোঁ এফালে মই বঢ়িয়াকৈ বাহিৰলৈকে ওলাই আহিলোঁ আৰু এফালে পূৰা গাড়ী ভৰ্তি আছে মানুহ ভৰ্তি আছে আৰু এই গাড়ীতে ধৰি পেলাই মানে এতিয়া বৰ্তমান টাউনলৈকে যাব লাগে প্ৰায় 3 কিলোমিটাৰ মানুহ ইয়াৰ পৰা টাউনলৈকে আৰু যিহেতু পোহৰ ভালকৈ হ'ল এতিয়া মেডিকেলত যোৱাৰ কাৰণে বঢ়িয়াকৈ অটোত বহি ল'লোঁ এতিয়া যাই আছোঁ বৰ্তমান মেডিকেল মানে মোৰ অলপমান মেডিকেলৰ কাম আছে সেইখিনি কৰি আকৌ ক'ত যাওঁ ক'ত নাযাওঁ ঠিক নাই কোনো আৰু আপাৰ আছাম বুলি ক'লি নে চাহত যিহেতু বিখ্যাত আৰু এতিয়া বৰ্তমান চাহ বাগানৰ মাজে যাই আছোঁ পূৰা মেডিকেল অভিমুখী মানে কিবা এটা বেলেগ ৰাস্তা দি লৈ যাই আছে এনে সচৰাচৰ যিটো ৰাস্তা দি যাওঁ না সেইটো ৰাস্তা দি বৰ্তমান গাড়ীখনে নিয়া নাই মানে কিবা এটা বেলেগ ৰাস্তা দি শ্বৰ্টকাট মাৰি কিনে লৈ যাই আছে এই বাগানৰ মাজে এয়াৰ দি পৰীক্ষাৰ একদম লাখটকীয়া কুৱেশ্যন এটা আছিল অসম মেডিকেল কলেজ ক'ত আছে এই হৈছে অসম মেডিকেল কলেজ ডিব্ৰুগড়ত আছে দেখা পালাক মানে মোৰ অসম মেডিকেল কলেজতে অলপমান কাম আছিল সেই কামখিনি কৰিলোঁ কৰি কিনে আৰু বেলেগ হস্পিটেলত অলপমান কাম আছে তাকে লাগি বৰ্তমান যাই আছোঁ আৰু যিটো ৰাস্তা দি আছিলোঁ না সেই ৰাস্তা দি চেম ৰাস্তা দি বঢ়িয়াকৈ ঘূৰি যাই আছোঁ ডিব্ৰুগড় টাউনখনটো যদি চাব যায় নহয় প্ৰাইভেট হস্পিটেল বহুত আছে আৰু যিকেইখন হস্পিটেল আছে না একদম মানে বঢ়িয়া আৰু ডাঙৰ হস্পিটেল আৰু যেতিয়াৰ পৰাই মানে ধেমাজিৰ কানেকশ্যনটো বাঢ়িলাক না লখিমপুৰ ধেমাজিৰ সেইটোৰ পৰাই মানে অলপমান পেচেণ্ট বাচি আৰু হস্পিটেলগিলাত আগতে সিমান নাছিল আৰু এনেকৈ গোটেই ডিব্ৰুগড় টাউনখন ঘূৰি পাকি গোটেইখিনি কাম কমপ্লিট কৰিলোঁ কৰি কিনে এতিয়া মই বৰ্তমান যাই আছোঁ বাছ ষ্টেণ্ডত দেখি মানে যোৰহাট শিৱসাগৰ গাড়ী য'ত পাই তাকে লাগি যাই আছোঁ এতিয়া বৰ্তমান মই যাব লাগে শিৱসাগৰ কাৰণ শিৱসাগৰতো মোৰ অলপ কাম আছে হয়তো যাই পাবলৈ গৈ ল'ব তাতে থাকিব লাগিব আৰু বৰ্তমান টেম্পুৰ পৰা নামি দিলোঁ আৰু এই আগত দেখি বাছ দেখাই পাইছে সিগিলাখানে আহিছে যোৰহাট শিৱসাগৰ যোৱা গাড়ী হয়তো ইয়াতে ধেমাজি লখিমপুৰৰ গাড়ীও ৰহি থাকে হয় নে নহয় নাজানো আৰু হয়তো যোৰহাট শিৱসাগৰ দেখাই আছে আৰু এখনতে উঠি কিনে গুচি যাওক শিৱসাগৰ আপোনালোক মই আগৰ ভিডিঅ'ত এই তিনিআলিটো দেখুৱাইছে এইটোৱে হৈছে মানে বগীবিল দলং যোৱা ৰাস্তা ধেমাজি লখিমপুৰ তেজপুৰ য'তে যায় আৰু এইটো ৰাস্তা দি পাৰ হৈ গ'লে হ'ল দলংখন পাৰ হোৱাৰ পিছতে আৰু সেইটো ৰাস্তা পাই গ'ল মানে আমাৰ উত্তৰ পাৰটো পাই গ'ল আৰু এইটোৱে হৈছে মেইন তিনিআলিটো মানে এইটো বগীবিল তিনিআলি কয় আৰু এফালে বৰ্তমান আহি পাই গ'লোঁ মৰাণ এইখন হৈছে মৰাণ থানা আৰু মৰাণো আছে মৰাণ হাটো আছে ইয়াতে মানে দুখন থানা একেলগে আছে আৰু যদি আপুনি আপাৰ আছামত তেতিয়াহ'লে এই জেগাখিনি নিশ্চয় চিনি পাইছে আৰু লোৱাৰ আছামৰ যদি চিনি পোৱা নাই আৰু এইখিনি হৈছে চেপন য'ত মানে অসমৰ ভিতৰত ডাঙৰ বিহু প্ৰগ্ৰেম হয় না এই ৰাস্তাটো দি সোমাই গ'লে মানে সেই জেগাটো পায় তাৰমানে আৰু এনেকৈ আহি পাই গ'লোঁ বৰ্তমান শিৱসাগৰ টাউন এইটো হৈছে শিৱসাগৰ টাউন ষ্টেচনত যোৱা মেইন ৰাস্তা আৰু এতিয়া বৰ্তমান আগফালে যাব লাগিব মানে মই ASTC বাছ ষ্টেণ্ড য'ত আছে না ISBT তাকে লাগি যাম তাৰে ওচৰত বহুখিনি হোটেল লজ এইগিলাখান আছে বঢ়িয়াকৈ এখন হোটেল লজ লৈ লওঁ লৈ কিনে আজি বঢ়িয়াকৈ থাকি দিওঁ আৰু কালি ৰাতিপুৱাই উঠিয়ে কাম চামখিনি গোটেইখিনি কমপ্লিট কৰিয়ে আৰু যোৰহাট যাব লগা আছে তাৰমানে আজি ইয়াতে কাম গোটেই কমপ্লিট হ'লেও মই থাকিব লাগিব গতিকে আজি বঢ়িয়াকৈ ৰেষ্ট লৈ কিনে থাকি দিওঁ থাকি কিনে বঢ়িয়াকৈ কালি পুৱা যোৰহাট যাম যোৰহাটৰ পৰা আৰু ক'ত যাওঁ চাই থাকক গুড মৰ্নিং ফ্ৰম শিৱসাগৰ কালি ৰাতি বঢ়িয়াকৈ আহি গ'লোঁ মানে আহোঁতে সন্ধিয়াই হ'ল অলপমান কাম আছিল কামখিনি কৰি পেলাই বঢ়িয়াকৈ হোটেল ৰুম এটা লৈ ল'লোঁ এতিয়া বৰ্তমান হোটেল ৰুমত বঢ়িয়াকৈ শুই দিলোঁ শুই কিনে এতিয়া খাই পাই গ'লোঁ উঠি দিলোঁ মানে কথাটো কেনেকৈ 2 দিন মই ভালকৈ টোপনিয়ে মাৰিব পৰা নাই সেইটো ঘৰত কালি যি হৈছে বাগত দিছোঁ না একদম মানে বেয়া টোপনি আহিছে গাইছে এতিয়া বঢ়িয়াকৈ আকৌ গা পা ধুই ফ্ৰেছ হৈ ৰেডি হৈছোঁ আজি আকৌ যাত্ৰা হ'ব আৰু ক'ৰবাত যাম আৰু এই ৰুমৰ পৰা বাহিৰত নজাৰাটো চাওক মানে শিৱসাগৰ যি আমাৰ STC বাছ ষ্টেণ্ড আছে যি সেই বাছ ষ্টেণ্ডটোৰ ওচৰতে এইখন বিক্ৰম যাই আছে ইয়াতে বিক্ৰম বুলি কৈ এখন গাড়ী
আৰু এইটো হৈছে শিৱসাগৰ ASTC বাছ ষ্টেণ্ড দেখছি আৰু ৰুমটো চেক আউট কৰি কিনে বঢ়িয়াকৈ বাহিৰলৈ আছোঁ আহি কিনে মানে ইয়াৰ পৰা 1 কিলোমিটাৰমান আগত এটা মোৰ কাম আছে সেই কামটো বঢ়িয়াকৈ কৰি আহোঁ মানে 1 কিলোমিটাৰ যিহেতু ডিষ্টেঞ্চ আৰু ৰাতিপুৱা অলপমান খোজে গাড়ী দিলোঁ আৰু যদি শিৱসাগৰ আহি শিৱদৌল দৰ্শন নকৰোঁ তো কেনেকৈ হ'ব আহি গ'ল বৰ্তমান শিৱদৌলক লাগি দেখছি আপোনালোকে আগত এইটো শিৱদৌল যাই আছোঁ ভিতৰলৈ বঢ়িয়াকৈ আৰু ইয়াতে লিখি দিছে ৱেলকাম টু শিৱদৌল মানে শিৱদৌললৈ স্বাগতম আগত এইটো শিৱদৌল মন্দিৰ হৰ হৰ মহাদেৱ বহুত প্ৰাচীন মন্দিৰ দ এইটো বাপৰে বাপ শিৱদৌল শিৱসাগৰত কি কম আৰু বহুত ইতিহাস প্ৰসিদ্ধ মন্দিৰ নাজাৰাটো না একদম এক্সিলেণ্ট তাৰমানে কি কম আৰু একদম মজা নাজাৰা আৰু মই একে হেলি না শিৱদৌলটো বিশেষকৈ দৰ্শন কৰোঁহে ৰংঘৰ কাৰেংঘৰ সেইগিলাটো গাড়ী দি গেলি এনাই দেখা পায় কিন্তু শিৱদৌলটো দৰ্শন কৰিব লাগে একদম মজা দেখছি নাই এফালে যদি চাই শিৱদৌলৰ কাষতে একদম লাগি আছে শিৱগংগা পুখুৰী আৰু দেখছি না কি বম পুখুৰী দেখছি না এফালৰ পৰা একদম এফালক লাগি পুৰা পুখুৰী বিৰাট ডাঙৰ তাৰমানে এয়া চক 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 শিৱসাগৰৰ পৰা চিধে আহি গ'লোঁ ডাইৰেক্ট তিয়কক লাগি এইখন হৈছে তিয়কৰ মাহাৰা মুছলিম গাঁও এতিয়া ইয়াতে অলপমান কাম আছে সেই কামখিনি কৰিব লাগে আৰু দেখাই পাইছে ইয়াতে পুৰা একদম 4 লেন ৰাস্তা কমপ্লিট হৈ গৈছে আৰু এইটো চাইডে মানে মাজে মাজে হোৱা নাই মাজে মাজে হৈছে আৰু এতিয়া কামখিনি কৰি যাম বাইক যোৰহাট টাউনক লাগি আৰু বৰ্তমান আহি পাই গ'লোঁ ডাইৰেক্ট যোৰহাট টাউনৰ বৰুৱা চাৰিআলি আৰু বৰুৱা চাৰিআলিতে কি আছে আপোনালোকে দেখিছেনে এই যে বগা বগা বিল্ডিংটো এইটো হৈছে ডছ এণ্ড কোম্পানী মানে ব্ৰিটিছৰ দিনৰে বোলে এই দোকানখন মানে বহুত পুৰণা আৰু শুনা পোৱা মতে মই আৰু যদি যোৰহাটৰ পৰা কোনোবাই চাই আছে নহয় হয় নে নহয় মোক এটা কমেণ্ট কৰি জনাই দিব আৰু এতিয়া বৰ্তমান আহি পাই গ'লোঁ যোৰহাট টাউন ৰেলৱে ষ্টেচনতে কিছু সময় অপেক্ষা কৰাৰ পিছতে আহি পাই গ'ল বৰ্তমান আমাৰ ট্ৰেইন এইখন হৈছে নাগালেণ্ড এক্সপ্ৰেছ ডিব্ৰুগড়ৰ পৰা যাই আছে গুৱাহাটী আগতে এখন ডিমাপুৰক লাগি আছিল অকল কিন্তু এতিয়া বৰ্তমান অলপমান লং কৰি দিলাক মানে ডিব্ৰুগড়ক লাগি অহা কৰি দিলাক আৰু এনেকৈ যোৰহাট টাউন গোলাঘাট এনেকৈ কিবা যায় আৰু এই আৰু ট্ৰেইন বৰ্তমান সোমাই গ'ল আৰু উঠি ল'ব লাগে আৰু গুৱাহাটী বঢ়িয়াকৈ ৰাওনা হ'ব লাগে আৰু বৰ্তমান হৈ গ'ল ৰাতি এতিয়া পাই গ'লোঁ বৰ্তমান ডিমাপুৰ ষ্টেচন আৰু ডিমাপুৰ ষ্টেচন বৰ্তমান এৰিয়াই দিলাক গাড়ী আৰু মোৰ এই যাত্ৰাটোত না ফাৰ্ষ্ট দিনে আহিলোঁ মই এচিত তাৰপিছত লামডিঙৰ পৰা কামৰূপত গ'লোঁ স্লিপাৰত আৰু আজি একদম জেনেৰেলত যাত্ৰা কৰি আছোঁ আমাৰ প্ৰিয় মানে ডাব্বা জেনেৰেল ডাব্বা আচ্ছা আৰু বৰ্তমান একদম পুৱা সোমাই ৰাতি মানে আন্ধাৰ হৈয়ে আছে বৰ্তমান সোমাই দিলাক গাড়ী আমাৰ গুৱাহাটী ষ্টেচনত বৰ্তমান গুৱাহাটী ষ্টেচনত গাড়ী সোমাই যাই আছে এতিয়া প্ৰায় 3:30 মানে বাজিল মানে 7টাত পোৱা কথা আছিল কিন্তু আধা ঘণ্টামান আগতে গাড়ীখন সোমাই দিলাক মানে এই আৰু কি ক'ব ফাৰ্ষ্ট গাড়ী না আৰু এনেকৈ চব মানুহগিলা নামি দিলাক আৰু ময়ো নামি দিলোঁ আৰু এতিয়া বঢ়িয়াকৈ বাহিৰ ওলাই যাওঁ মানে ইয়াতে নে চব বেছিটো চাহ খাই ভাল নালাগে বাহিৰত যাই বঢ়িয়াকৈ চাহ এটা খাই আহি আৰু ট্ৰেইন আছে ৰ'ব 5টা বজাত সদায় মানে মোৰ জীৱনটো এনেকুৱাই হৈছে 3টাত 4টাত সদায় ট্ৰেইন হৈ পেলাই নামো এতিয়াও বাচ্ছি 3:23 কি কৰিব আৰু পেই নাই এভাগলৈ ৰখি আছে বহাগী আৰু বহাগীত যোৱাৰ কাৰণে বৰ্তমান ৰেডি মানে ভিডিঅ'টো আৰু ইমানতে এৰিম আৰু আজি কাৰণ আৰু কণ্টিনিউ নকৰোঁ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল অলৰেডি এখন ট্ৰেইন যাত্ৰা কৰি বঢ়িয়াকৈ ঘৰক লাগি যাম আৰু কালি পৰহিলৈকে বঢ়িয়াকৈ আহি আছোঁ গুৱাহাটী এইটোৱে হৈছে আমাৰ গুৱাহাটী ষ্টেচন টাটা বাই বাই গুড বাই